আমি আহিছোঁ মকিবুৰ ৰহমানৰ ঘৰত। মকিবুৰ ৰহমানৰ ঘৰত আহি তেওঁ বহু আগতে তেওঁলোক কিতাপ আমাৰ ধৰ্মীয় কিতাপ পঢ়িছিলে আৰু তেওঁ কিতাপৰ ওপৰতে বহুতো কিচ্ছা ক'ব পাৰে। পোনপ্ৰথমে আপোনাৰ আসসালামু আলাইকুম। আপুনি কওকচোন আপোনাৰ মহৰমৰ বিষয়ে আপুনি দুআষাৰ কওকচোন। মহৰমৰ বিষয়ে মানে এইটো আমাৰ ডাঙৰ ধৰ্মিষ্ঠ আমাৰ নবীসকলৰ যিবিলাক সতি সন্তান আছিল বা নাতি নিতকৈ আছিল সেইবিলাকৰ ওপৰত এটা অত্যাচাৰ। তেওঁলোকে বহুত চাল চলনা কৰি বহুত বুদ্ধি কৰি খেলে কি দামেস্কৰ মানে উপাহ চহৰৰ মানে 150-200 খান চিঠি দি তেওঁলোকক মাতি লৈ গ'ল। মাতি লৈ যাই তাতে বহুত অন্যায় অত্যাচাৰ কৰি খেলে কি এনেকুৱা জেগাবোৰত নিলে যাতে তেওঁলোকে ক'তো পানী একটোপ নপয়, কোনো মানুহৰ আশ্ৰয় নাপায়, কোনো জেগাত অসুবিধাৰ সীমা নোহোৱা কৰি দিলে। দি উঠি খেলে কি তাতে এই 10 দিনৰ খাতিৰ এই 10 দিন পানী নাপোৱাকে বহুত চৰা তোমাৰ সেই জেগা টুকুৰাৰ নাম হ'ল কাৰবাল্লা। সেই কাৰবাল্লাত নিখেলকি বন্ধ কৰি ৰাখিলে। ৰাখি তাতে থাকি তেওঁলোকে বহুত যুদ্ধ কবজো কৰিলে। বহুতে সহায় সাৰথিও কৰিলে, কৰি উঠিও তেওঁলোকৰ কোনো কাম সফল নহ'ল। নোহোৱা তাৰ পাছত তেওঁলোকে কি কৰিলে যুদ্ধ কৰি তেওঁলোক ঘাটুকো হ'ল। হৈ খেলে এই 10 মহৰমৰ দিনা তেওঁলোকে যায় এন্তেকাল কৰিলে। গোটেই চুলি পুলি তেওঁলোকৰ আপোনাৰ 60 জন পৰিয়াল শ্বহীদ হ'ল। শ্বহীদ হৈ তেওঁলোকৰ যিবিলাক ছোৱালী ল'ৰা তিৰোতা মানুহ সেইবিলাক আছিল। সেইবিলাক মানুহ থাকি গ'ল আৰু ইমাম হুছেইন চাহে যুদ্ধত যায় কাৰবালাত তেওঁ এন্তেকাল হ'ল। এন্তেকাল হৈ খেলে কি তেওঁ গুচি গ'ল। তেওঁৰ যিজন ল'ৰা 4 নম্বৰ ল'ৰাজন তেওঁৰ নাম আছিল জাইনাল আবদিন। তেওঁ বেমাৰত পৰি আছিল। আৰু হাচিন মাচিন বুলি যিজন আছিল তেওঁলোকো বেমাৰত অৱস্থাত আছিল। এই 3জন ল'ৰাক থৈ তেওঁ এন্তেকাল হৈ গ'ল। উমৰে আহি খেলে কি তেওঁক চিমাৰে আহি খেলে কি তেওঁ দুৰ্বল অৱস্থাত যেতিয়া গাৰ বস্ত্ৰৰ কাপোৰবিলাক খুলি খেলে কিবা থৈ দিছিল, থৈ দিয়া অৱস্থাত জমিনত ঘুমাওতে তেতিয়া তেওঁ দুৰ্বল অৱস্থাত পানী দুনি খাব পৰা নাই। তেতিয়া তেওঁ মানে বুকুত বহিলে চিমাৰে আহি। তেতিয়া চিমাৰক সোধা হৈছিল, চিমাৰ তই যে আজি শুক্ৰবাৰৰ দিনা আহিলি হেৰি নাছিল নেকি, তই মুছলমান মানুহ নহয়? তই জুম্মা পঢ়িব যাৱ নাই? তেতিয়া কৈছে জুম্মা পঢ়িব মই যাওঁ অনিনা, কিন্তু আজি জুম্মা পঢ়িব গ'লে আপোনাৰ মই মাথাটো নাপাম, বেলেগে লৈ যাব। সেইকাৰণে আজি জুম্মাটো কাজা কৰি তোমাক শ্বহীদ কৰিম বুলি এনে বুলি খেলে তেওঁ বুকুত বহি খেলে তৰোৱালখন দি কাটি আছিল। কিন্তু কটা যোৱা নাই। তেতিয়া ইমাম হুছেইন চাহে কৈছে এইখান তৰোৱালেদি কাট। এনে বুলি খেলে তেওঁৰ যিখন জলপুকাৰ আছিল সেইখন দেখি দিছিল। সেইখানেদি অলপ কাটি মাথাটো লৈ গুচি গৈছে। মাথাটো লৈ যাই উমৰে লৈ গেলে চিমাৰে লৈ যাই খেলে আব্দুল্লাহ জিয়াদক দিলে, উমৰক দিলে। সিহঁতে লৈ যাই খেলে কি বৰ বাহাদুৰিত লৈ যাই খেলে উমৰে আব্দুল্লাহ যাই নিজৰ ৰাজপাটত চলি গ'ল। উমৰ ঘৰক যাব যাওঁতে আধা বাটতে চকুত কিব পৰা হেন পালে। কুটা পৰা হেন পালে। পাই খেলে চকু পিহি ঘৰত কৰি গৈছে যাই খেলে কৈছে ডাক্তৰ কবিৰাজ মাতি আন মোৰ চকুৰ দুটাত কিব পৰিছে। তেতিয়া সতি সন্তান ভাইয়েকহঁতে পুতেকহঁতে কৈছে নাই তোমাৰ সেইবিলাক একো হোৱা নাই, তোমাৰ ওপৰত আল্লাহ কহৰ কৰিছে, তোমাৰ কোনোদিন চকু ভাল নহয়। এনে বুলি ডাক্তৰ কবিৰাজ আৰু নানিলে। নানি খেলে কি সেনেকে অৱস্থাত চকু দি দেখা নাপাওঁ, পানী খাওঁ কৰে, কিন্তু পানী ওচৰতে আছে। কিন্তু পানী হলকুমত থকা নাযায়, গলটো থাকা গ'ল। উমৰে মাথাটো লৈ গ'ল, লৈ যাই ৰাজপাতত ৰাখিলে টেবুলৰ ওপৰত ৰাখি খেলে কি এই ৰাণত এনেকে মাথাটো লৈ খেলে কি হুছেইন চাহাৰ বহুত বিলাপ কৰিছিল। হুছেইন তুমি আজি যদি আমাৰ দিনত আহি দিছে আমাক যদি তই খেলাপতি হিচাপে তই কবুল কৰিলি হয়, তেতিয়াহ'লে তই আজি এই হাল নহ'লে হয়। এনে বুলি খেলে বহুত আপত্তি কৰিলা, কৰি খেলে কি যেতিয়া পৰি থাকোতে এক টোপ তেজ এই দাপনাত পৰিছিল। কাপোৰ ৰুমাল খান ভিজি খেলে কি এক টোপ তেজ এনেকে ৰাউণ্ড হৈ গৈছিল। সেই তেজটোৰ জাগাটো এটা পইচাৰ মান ডাঙৰ হৈ খেলে কি উঠি গেলে কি তাতে ক্ৰমান্বয়ে ঘাঁহটো বহল হৈ আহিল, বিহাব ধৰিলে তাৰ পৰা ফাটি উঠি গেলেকি তাৰ পৰা অলপকৈ হৈ তাৰ গাটোত এনেকুৱা অৱস্থা হ'ল গোটেই গাটোৱে পইচাৰ নিচিনা সৰৰ নিচিনা হৈ গ'ল। হৈ যায় ফাটি জালা যাতনাত
সীমাপল্লা নোহোৱা হৈ গ'ল নোহোৱা হৈ সি সেংকা বেমাৰত পৰিল পৰি উঠি তাৰ পৰা মাথাটো এজিদিৰ ওচৰত তুলি পঠাই দিলে এজিদিয়ে নি তাতে ৰাখিলে ৰাখি খেলে কি ইমাম হাছান হুছেইনৰ নাই এই জয়নাল আবদিনৰ চলি পলিগিলা মাতিলে জয়নালক মাতিলে মাতি খেলে জয়নালক ক'লা তুমি এতিয়া কি বিচাৰা তেতিয়া কৈছে মই 3টা বস্তু আপোনাৰ ওচৰৰ পৰা বিচাৰোঁ বোলে কি প্ৰথম মোৰ বাপে মূৰাটো দি মদিনাক কালি পঠাই দি দ্বিতীয়তে মোক একদিন দামেস্কৰ মছজিদত জুম্মা পঢ়িবা দি তৃতীয়তে মোক চহী চলামতে মদিনাক কালি পঠাই দি এই 3টা বস্তু মই হ'লিয়ে মোৰ অবিল তাৰপৰা তেওঁ তেতিয়া মই দামেস্কৰ মছজিদত একদিন নামাজ পঢ়িব দিলে শুক্ৰবাৰে আৰু কেউটিকে ঠাণ্ডা পিটি দিলে বোলে কৰ আজি জয়নালে জুম্মাত পঢ়িব খুতবা পঢ়িব শুনি খেলে কি দামেস্কৰ মছজিদ এনেকুৱা ভৰ্তি হৈ গৈছে এখন ভৰি লৰাবৰ কাৰো কল্যা নাই তাৰপৰা দামেস্কত যাই খেলে মছজিদত মেম্বাৰত যাই থিয় হৈ খেলে কি কৈছে জয়নালে আজি আমাৰ বাপে ইমাম হুছেইন চাহা নবীৰ নাতিনাক এনেকুৱাকে বহুত ৱাজ নচিহত কৰোঁতে মানুহবিলাকে কান্দি 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 একদম হলাকি থৈ গৈছে তেতিয়া এজিদিয়ে উঠি খেলে কি কৈছে এই মই যেনেকৈ কৈছে আকামান দি তাড়াতাড়ি নামাজ আৰম্ভ কৰোঁ নহয়তো অলপ বেলেগ ধৰণৰ হ'ব এনে বুলি কোৱা তাড়াতাড়ি মানে আকামান দিছে আৰু আকামান দিয়াত জয়নাল আবদিনে নামাজটো পঢ়ে তাৰ পাছত মানে ইফালে ইমাম হুছেইন চাহাৰ এটা সৰু ফাতেমা বুলি ছোৱালী আছিল সেই মাথাটো যেতিয়া সিদিনাখনে দি খেদালা আৰু মুখ কেলি সিদিনাখনে বাপাকৰ মূৰাটো দেখা পাই খেলে কি যিহেতু কৈছে এইটো আমাৰ আব্বাৰ মূৰা এখন দেখি আব্বা এখন দেখি এনে বুলি খেলে কি তাই কান্দি 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 ঢলি পুৰি খেলে তাই এন্তেকাল হৈ গ'ল যেতিয়া এন্তেকাল হৈ গ'ল তেতিয়া এজিদিয়ে ভাবিলে মোৰ আৰু কি গতি হ'ব এনে বুলি খেলে কি তাড়াতাড়ি ঠাণ্ডা পিটি দিলে গাঁৱত বোলে ইমাম হুছেইন চাহাৰ আহলিয়াত গিলা ঘৰক যাব মদিনাক যাব সেইকাৰণে তোমালোক কোন কোন যা এনে বুলি খেলে কি কিছুমান মানুহ তাতে নবীৰ আছিলতো সেইবিলাক মানুহক মাতি আনি খেলে কি তাড়াতাড়ি 360টা মানুহ পঠাই দিছে আৰু পঠাই দিয়াত তেওঁলোক গুচি গ'ল যাই খেলে কি মন্দিৰে ৰৈ যাওঁতে 8 মাহ কিবাখানি দিন লাগছে আৰু তেওঁ আৰব পাইছে যে সেই মাথাটো লৈ যায় তাৰপৰা মাথাটো লাষ্ট মুবাৰক দফন কৰিলে কাৰবালাত আৰু তেওঁৰ শ্বেৰ মুবাৰক দখল কৰিলে আনি জান্নাতে বুকিয়াত দফন কৰিলে কৰি খেলে কি তাৰ পৰা আকৌ আল্লাহৰ হুকুম ইমাম মহম্মদ হানিফা আহিছিল নবীৰ ৰুজত তাৰপৰা যেতিয়া গম পাই খেলে কি তেওঁ তাড়াতাড়ি যুদ্ধৰ কাৰণে ওলাই যায় তাতে যুদ্ধ কৰি খেলে কি তেওঁৰ হাত এটা কটা গ'ল তাৰপৰা যেতিয়া হাত এটা কটা গ'ল কটা যাওঁত তেওঁ তেতিয়া আল্লাহৰ ওচৰত দোৱা কৰাত বহুত দুলদুল ঘোঁৰা আৰু জলপুকাৰ লৈ পেলাই দুলদুল ঘোঁৰা গোটেই দুনিয়া চাই কৰিছিল কৰি যিদিনাখনে মহম্মদ হানিফা যায় সেইখিনি জেগা পৰি সিদিনাখনে আহি খেলে কি দুলদুল তাতে ইমাম হুছেইন চাহাৰ লাশ চাব আহিছিল লাশ দফনা হ'ল দেখা নাপায় তাতে হানিফাই যেতিয়া দেখা পালাক দুলদুলৰ গলত অকলা মাৰি চলিটা ধৰি খেলে কি একেবাৰে কান্দা কাটা হালধি হাঁচি বাগি নাই দুলদুল ঘোঁৰাৰো ঝৰঝৰকৈ চকুৰ পানী পৰি আছে পৰি এই অৱস্থা কৰি থাকোঁতে ইফালে সৈন্য সামন্ত যাই পালে আৰু আম্বাজৰ পৰা যাই পাই খেলে মহম্মদ হানিফা সৈন্য সামন্ত লৈ খেলে কি এনেকুৱা মানুহক মাৰিলা মানে হিচাপ নহয় মানুহ মাৰিলা বহু মানুহ কটা গ'ল কাৰবালাত যিমান মানুহ কটা গৈছে তাত থাকি বেছি বোলে অন্যায় হৈছে এজিদুল্লাহ তাৰপৰা আৰু কাটি কুটি খেলে কি সেইবিলাক মাৰা ধৰা কৰি তেওঁ জয় কৰি খেলে কি এনেকে যুঁজ কৰি থাকোঁতে আল্লাহ হানিফাৰ ওপৰত নাৰাজ হৈ যায় খেলে কি আল্লাহ কলা জিবৰিলক খেদিলে জিবৰিল যা বোলে মহম্মদ হানিফাই যি ইমান মানুহ মাৰছি এটা মানুহ মোক বনাই দেখাব তেতিয়া যাই জিবৰিলে আগত থিয় হৈ গ'লে কৈছিল যে হানিফা তই যে এমান মানুহ মাৰলি আল্লাহ কৈছিল তোমাক এটা বনাই দেখাব দিছে তেতিয়া হানিফাই ক'লে মই সেইটো নহয় মোক আল্লাহ এটা হুকুম কৰক নহয় মোক কুফাৰ কাটবা হুকুম কৰক নহয় মোক কুফাৰ নেটখাকে ৰাখক নহয় মোক কুফাৰ হাত উঠাই নিয়ক কিন্তু মহম্মদ ৰসুল্লাহ নাম থৈছিল মহম্মদ হানিফা সেইকাৰণে নবীৰ কথাটো বেইজ্জতি হৈ সেইকাৰণে তেওঁক চাৰিওফালৰ পৰা 4খন পাহাৰ আহি খেলে কি আবদ্ধ কৰি ৰাখিলে ৰাখি তাৰ পৰা দামেস্কৰ যুদ্ধ চেছ হৈছে আৰু
কাৰবাল্লা যুদ্ধ এইখিনিয়ে। ঠিকে আছে। এইবাৰ আপোনালোকে এওঁৰ পৰাই যিবিলাক মাছবিলাক মানে একেলগে মানে জাক পিতি যে কিয় থাকে সেই বিষয়ে আপোনালোকক জনাব। আপোনালোকে এই চেনেলটো চাই আপোনালোকৰ ভাল লাগিলে ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট